এই 6টা বস্তু আপোনাৰ পাৰ্চত কেতিয়াও নাৰাখিব, অন্যথা সন্মুখীন হ'ব ডাঙৰ অসুবিধাৰ। আজি আপোনাৰ পাৰ্চৰ পৰা বাহিৰ কৰক এই 6টা বস্তু, নহ'লে হৈ পৰিব আৰ্থিকভাৱে দুৰ্বল। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰৰ এক বিশেষ গুৰুত্ব আছে। বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ চাৰিওফালৰ বস্তুবোৰে আমাৰ জীৱনক ইতিবাচক আৰু নেতিবাচকভাৱে প্ৰভাৱিত কৰে। আজিকালি আমি বেছিভাগ মানুহেই টকা প্ৰায়ে আমাৰ পাৰ্চত ৰাখোঁ। টকাৰ লগতে আমি বহুতেই আন কিছুমান বস্তু পাৰ্চত ৰাখোঁ। কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি আন কিছুমান বস্তু পাৰ্চত ৰাখিব নালাগে। এই বস্তুবোৰ পাৰ্চত ৰখাটো যথেষ্ট অশুভ বুলি গণ্য কৰা হয়। সেইবোৰ বস্তু পাৰ্চত ৰাখিলে মানুহৰ ক্ষেত্ৰত বহুতো নেতিবাচক ঘটনা ঘটে। ইয়াৰ উপৰিও এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে আৰু জীৱনত আন বহুতো বাধা আহিব পাৰে। এই সন্দৰ্ভত কিছুমান সামগ্ৰী কেতিয়াও পাৰ্চত ৰাখিব নালাগে। গতিকে সেইবোৰ কি জানো আহক। ভগৱানৰ ফটো। আপোনাৰ পাৰ্চৰ ভিতৰত কেতিয়াও ভগৱানৰ ফটো ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে ভগৱানৰ ফটো পাৰ্চত ৰাখিলে এজন ব্যক্তিৰ ওপৰত ঋণৰ বোজা বৃদ্ধি হয়। ইয়াৰ দ্বাৰা তেওঁৰ জীৱনটো বহু বাধাৰ সৃষ্টি হ'ব পাৰে। মৃত আত্মীয় বা পৰিয়ালৰ সদস্যৰ ফটো। আমাৰ প্ৰায় মানুহেই পাৰ্চৰ ভিতৰত নিকটম্বীয় সদস্যৰ ফটো ৰাখে, কিন্তু পাৰ্চত কেতিয়াও আপোনাৰ মৃত আত্মীয় বা পৰিয়ালৰ সদস্যৰ ফটো নাৰাখিব। বাস্তুশাস্ত্ৰত ইয়াত অশুভ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি স্পষ্টকৈ উল্লেখ কৰা হৈছে যে পাৰ্চ বা ধনৰ টোপোলাটো মা লক্ষ্মীৰ ঠাই। এনে পৰিস্থিতিত মৃত পৰিয়ালৰ সদস্যৰ ফটো পাৰ্চৰ ভিতৰত ৰখাটো এটা বাস্তু দোষ। ইয়াৰ ফলত আৰ্থিক অসুবিধাৰো সৃষ্টি হ'ব পাৰে। তলা চাবি। তলাৰ চাবিটো কেতিয়া পাৰ্চৰ ভিতৰত ৰাখিব নালাগে। বাস্তুশাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। পাৰ্চত চাবিটো ৰাখিলে আমাৰ জীৱনলৈ বিভিন্ন ধৰণৰ নেতিবাচকতা আহে। ইয়াৰ ফলত আৰ্থিক অসুবিধাৰো সৃষ্টি হ'ব পাৰে। পুৰণি বিল বা ৰচিদ। কেতিয়াবা আমি বজাৰ কৰাৰ পিছত সেই সামগ্ৰীৰ বিল আমাৰ পাৰ্চত ৰাখোঁ। তেনে বিল আমাৰ পাৰ্চৰ ভিতৰত দীঘলীয়া সময়ৰ বাবে থাকে। বাস্তুশাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আমাৰ জীৱনত বিভিন্ন ধৰণৰ অৰ্থনৈতিক অসুবিধা হ'ব পাৰে। ব্লেড, ছুৰী বা আন চোকা সামগ্ৰী। জ্যোতিষশাস্ত্ৰ অনুসৰি পাৰ্চত কেতিয়াও চোকা বস্তু ৰাখিব নালাগে, যেনে ব্লেড, ছুৰী ইত্যাদি। এনে কৰিলে জীৱনত ধনৰ সমস্যা যথেষ্ট বৃদ্ধি হয় আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। বহুতো মানুহ আছে যিয়ে নোট আৰু মুদ্ৰা একেলগে ৰাখে। এইটো কৰিব নালাগে। ইয়াৰ ফলত ধনহে হেৰুৱাব লাগে। নোট আৰু মুদ্ৰা দুয়োটা পৃথকে পাৰ্চত ৰাখিব। পুৰণি আৰু ফটা নোট। বিমুদ্ৰাকৰণৰ ফলত পুৰণি নোটবোৰ এতিয়া প্ৰচলিত নহয়। এনে পৰিস্থিতিত আপুনি পুৰণি টকাবোৰো আপোনাৰ পাৰ্চৰ পৰা বাহিৰ কৰা উচিত। ফটা টকাই মানুহৰ মানসিক অৱস্থাত ব্যাঘাত জন্মায়, চিন্তাত নেতিবাচকতা আনে। সেয়েহে এইবোৰ তৎক্ষণাত আঁতৰাব লাগে।